সকলোকে নমস্কাৰ জনাই মই অন্য নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ যোৱাকালি সন্ধিয়াৰ পৰা। সন্ধিয়া মানে ভাত বনোৱাৰ ঠিক আগৰ পৰাই চুলিখিনি অকণমান খোপা এটা বান্ধি ল'লোঁ, নহ'লে বহুত বেছি চুলি সৰে। আৰু গৈ পাই কিচেনত দেখিছোঁ ইমানেই বাচন এখিনি পৰি আছে, মানে চাহ খোৱা বাচনো ধোৱাই নাই, তেনেকৈ থৈ দিছোঁ একে কোবতে কৰিম বুলি। যিহে ঠাণ্ডা, এতিয়া বেয়া পালেও এই কামটো কৰিবই লাগিব নহয় জানো আমি গৃহিণীসকলে। পটাপট বাচনকেইটা ধুই এইফালে মই দালি অলপমান তিয়াই থৈছিলোঁ, যিহেতু মগু আৰু মচুৰ দাইল আমি মিক্স কৰি খাওঁ। তাকে বোলো দালি অকণমান বনাই লওঁ আৰু লগতে আলু 3টা দি দিছোঁ আৰু আলুগুটি পিটিকা খাম। আৰু ৰাতি যিহেতু বনাই থাকিবলৈ মন নাযায় আৰু যোৱাকালি একদম গাটো অকণমান ভাল লগা নাই, সেইটো কাৰণে বনাবলৈ একো মন নাই। আৰু তেনেকৈ মই দালিখিনি প্ৰথমতে বইল কৰি লৈছোঁ, কুকাৰতে বইল কৰি লৈছোঁ, তেতিয়া বৰ সোনকালে হয়, নহ'লে আকৌ কেৰাহীত দিলে বহুত দেৰি লাগে। ইমান দেৰি মানে ৰৈ থাকিবলৈ ধৈৰ্যও নাথাকে, কিন্তু কেৰাহীত দিলে খাবলৈ অকণ বেছি সোৱাদ হয়। কিন্তু মই প্ৰায় কুকাৰতে বনাওঁ দালি। আৰু এইফালে দালিকেইটা দি দিলোঁ আৰু এইফালে ভাত কেইটামানো মই বঢ়াই দিওঁ। আৰু ল'ৰা যিহেতু খোৱা টাইম হয়েই, 9টা বজাৰ আগে তাত খাবলৈ দিওঁ। প্ৰায় 8টামান বাজি গ'ল, তেনেকুৱাতে মই ভাতকেইটা বনাব গৈছোঁ। আৰু এইফালে ভাতো পাতি দিছোঁ। 3টা মানুহৰ জোখাৰে বহুত বেছি টাইম নালাগে বাৰু ভাতকেইটা বনাবৰ কাৰণে। তাকে 8টা বজাত আহিলে ধুনীয়াকৈ 9টা বজাত খাব পৰা হৈ যায়, যিহেতু ঠাণ্ডাৰ বতৰ আৰু বহুত দেৰি ৰৈ থাকিব নোৱাৰি নহয় জানো। আৰু এইফালে বাপেকে মোবাইল টিপাত ব্যস্ত আৰু পিতেকে খেলি আছে আৰু মই ভাতত লাগি আছোঁ। হঠাৎ গাটো ইমানেই বেয়া লাগিলে, মানুহজনক ক'লোঁ যে দাইলটোৰ ফ্ৰণ্ট মাৰি দিবলৈ, আৰু মানুহজন গ'ল দাইল ফ্ৰণ্ট মাৰিবলৈ। কৈ আছোঁ কিন্তু এলাহ কৰি আছে যাবলৈ, মানে মোৰ গাটো ইমানেই পটককৈ মূৰটো ঘূৰাই যায়। যোৱাকালি কি হ'ল, অকণমানো জিৰাবলৈ সময় নাপালোঁ, ল'ৰাও নুশুলে আৰু মোৰো জিৰোৱা নহ'ল। ইমানেই গাটো বেয়া লাগিছে নহয়, মানে কাম কৰি থাকিব পৰা নাই। সেইটো কাৰণে ল'ৰালৈকে বিচনালৈ আহিলোঁ আৰু মানুহজনক এফালে কাকতি মিনতি কৰি আছোঁ। মানে দালিখিনি ফ্ৰণ্ট মাৰিলেই হ'ল, বাকীখিনিতো মোৰ হৈ গ'ল, দালি ফ্ৰণ্ট মাৰিলে হৈ যাব আৰু আলুগুটি পিটিকা কৰিবলৈ আছিলে। এইফালে ল'ৰাই কি কৰিছে গম পাই, এই চাবোন এখিনি লৈ গোটেই চাবোনখিনি দোকানে দিছেনে সি তাৰ মতে খেলি আছে। আৰু তাকে মই অকণমান ভিডিঅ' কৰি সাঁচি ৰাখিছোঁ। আৰু মই অকণমান বোলো বহিলোঁ, আৰু মানুহজনে ইমানেই কাহ হৈছে নহয়, বহুত বেছি কফ হৈছে। ঠাণ্ডা লগালেই কাহ হয়, মানে ঠাণ্ডা দিনকেইটাত বিৰাট শাস্তি হয় মানুহজনৰ, ইমানেই কাহ। দৰৱ খাইছে যদিও ভাল হোৱাই নাই ভালকৈ। ঠাণ্ডা লাগিলে হয়, এনেই ঠিকে থাকে, কিন্তু ঠাণ্ডা লাগিলে বেছি হয়। আৰু এইফালে দেউতাকে কাম কৰি থকা দেখি ল'ৰাই চাই আছে, মানে বাপেকে কি কৰিছে বুলি। আৰু হৈ গ'ল বাৰু কাম বনবিলাক, মানে ভাত পানী বনাই মেলি হৈ গ'ল। মই এইফালে বাঢ়ি দিছোঁ, ল'ৰাক প্ৰথমতে দিছোঁ। আজিকালি ল'ৰাক ফাৰ্ষ্ট দিওঁ, কাৰণ তাক খুৱাই মেলি আমি খাওঁ, কাৰণ তাক খুৱাবৰ কাৰণে ইমানেই যুঁজিব লাগে। ভিডিঅ'টো চালে গম পাব কিমান বেছি কষ্ট কৰিব লগা হয় নহয় ল'ৰাক মানে খুৱাবৰ কাৰণে। আৰু এইফালে মই দেউতাকৰ কাৰণেও ভাতটো বাঢ়ি দিলোঁ একে কোবতে। আৰু ভাত দালি ভাজি আৰু আলুগুটি পিটিকা তেনেকৈ হৈ গ'ল। আৰু আধা মই বনালোঁ, আধা মানুহজনে বনালে, তেনেকৈ মিলাই মিলি হৈ গ'ল। আৰু এইফালে দিও দিলোঁগৈ একে কোবতে। ল'ৰাকো খুৱাই আছিলে, তাৰপাছতে মানে দেউতাকে তাৰপাছত খাইছে বাৰু, কিন্তু মই বাঢ়ি দিলোঁ আগতে। আৰু দুয়োটাকে একেলগতে দি দিছোঁ আৰু খুৱাইছে দেখিছেনে একদম বিচনাতে। আৰু ল'ৰাক ইমানেই যুঁজিব লগা হয় নহয়, দিনত মই যুঁজিব লগা হয় আৰু ৰাতি দেউতাকে মানে একদম যুঁজি হাইৰাণ হৈ যাব লগা হয়, কিন্তু নাখায়হি। আৰু 9টা বাজিয়ে গ'ল মানে ভাত হওঁতে। আৰু এজনী মই লাহেকৈ খাম বুলি ৰৈ আছোঁ, বাপেক পিতেকে আগতে খাই লওক। আৰু এইফালে ল'ৰা খোৱা হৈ গ'ল, আৰু দুটেপা খালে সামৰণিয়ে মাৰিলে। ইমানে যুঁজিব লাগে, ভাত খোৱাটো মানে বহুত বেছি টান পায়। বাকীবিলাক বস্তু ঠিকেই খায় ধুনীয়াকৈ, কিন্তু ভাতটোহে একেবাৰে মানে বেয়া পায় খাবলৈ, বহুত যুঁজিব লগা হয়। ভাত দালি তেনেকৈ মানে নিৰামিষ থাকিলে খুৱাবলৈ কিন্তু একেই হয়, মাছ মাংস থাকিলেও সি যিমানটো পৰিমাণত খাব বিচাৰে সিমানটো পৰিমাণতে খাব, বহুত বেছি খাব নোৱাৰে। আৰু আজিকালি কি হয়, চেণ্ডেলযোৰ নিজে পিন্ধিব পৰা হৈছে দেই, ল'ৰা মানে ডাঙৰ হৈছে। আৰু এইফালে মোক পানী বিচাৰি আছে, সি মানে পানী খায় নিজে, যিহেতু নোৱাৰে কাৰণে মোক বিচাৰি থাকে। আৰু এইফালে ভাত পানী খাই মেলি আজৰি, আৰু একে কোবতে গেছ চাফা কৰি ল'লোঁ। মোৰ মানে এই কিচেনটো চাফা হৈ নাথাকিলে একেবাৰে মনটো ভাল নালাগে। খাই ধুই উঠি যিমান দেৰি হওক, যিমান গা বেয়া হওক, এইখিনি চাফ চিকুণ কৰিহে মই মানে শান্তি। আৰু কিবা এটা অকণমান ভাল লাগে মানে কিচেনটো চাফা হৈ থাকিলেও, নহ'লে কিবা একদম লেতেৰা লাগে, ভালো নালাগে আৰু বনায়ো ভাল নালাগে নহয় জানো। আৰু ৰাতি এইবিলাক কৰি মেলি শোৱা মানে মোৰ বহুত দেৰি হয়, যদিও ৰাতিটো দীঘল বা বহুত ঠাণ্ডা, কিন্তু মই সকলোবিলাক কাম কৰি মেলি শোৱা মানে মোৰ প্ৰায় 10:30 11টামান বাজিবই হয়। আৰু এই কেৰাহীখন দেখিছেনে জ্বলি গ'ল মানে পাপৰ ভাজিছিলোঁ, পাপৰ ভাজিব লওঁতে তেলখিনি ইমানেই পুৰি গ'ল নহয় বহুত বেছি, সেইটো কাৰণে কৈছে কেৰাহীখনে জ্বলি গ'ল। এতিয়া এইখিনি মই চাফা নকৰালৈকে শান্তি নাপাম। আৰু চাফা কৰিবলৈ হ'লে মানে এইফালে বহুত বেছি জোৰ দি ঘঁহিব লাগিছিল, কিন্তু মই ইমানো নোৱাৰিলোঁ, অকণমান চাফা কৰি থৈ দিলোঁ। আৰু এইফালে বাপেক পিতেক শুলেই, মই এইফালে কৰি মেলি অহা মানে প্ৰায় 10:30মানেই হ'ল যোৱাকালি। কিন্তু গাটো অকণমান বেয়া লাগি আছে, বহুত বেছি ঠাণ্ডাও লাগিছে। আকৌ এইফালে মই সকলোবিলাক কাম সামৰি সুতৰিবলগীয়া হয়। এইফালে গোটেই ল'ৰাই খেলি বস্তুবিলাক ইয়াতে পেলাই থৈ মেলি চাফা চিকুণ চিজিল কৰি মেলি অহা মানে
আৰু এইফালে লাইট অফ কৰা আৰু মানে গেট লগোৱাটো মোৰে দায়িত্ব বাৰু। তাৰপাছতে দৰ্জা লগোৱা এইবিলাক সকলোবিলাক কৰি মেলি অহা মানে মোৰ সময় সেইটো কাৰণে বহুত বেছি হয়। আৰু এইফালে ল'ৰাই মোবাইল চাই আছে, মোবাইল মানে ৰাইমছ কেইটামান লগাই দিছে দেউতাকে, তাকে চাই মেলি বহি আছে। আৰু এইফালে মানে ইমানেই ঠাণ্ডা পৰিছে, এই আঁঠুৱাৰ ওপৰত কোনে কোনে দিয়ে বাৰু কাপোৰ, আমি আকৌ কাপোৰ দি ল'ব লগা হয় দেই। ৰুমটো গৰম দিনত বহুত বেছি গৰম, কিন্তু ঠাণ্ডা দিনত নাজানো ক'ৰ পৰা ইমান বতাহ সোমাই নহয়, বহুত বেছি ঠাণ্ডা লাগে মানে। আৰু ভিডিঅ'টো আছিলে ইমানেই দেই, বাই বাই।